নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভূপেন সিং অফিচিয়েলৰ অন্য এটা ভিডিঅ'লৈ আৰু আশা কৰোঁ সকলো ভালে আছে। এটা বিগ আপডেট অসম আৰক্ষীৰ ইণ্টাৰভিউৰ কাৰণে SLP ফালৰ পৰা এখন নটিচ ইছ্যু কৰিছে, য'ত আপোনালোকৰ যিমানখিনি পদৰ বিপৰীতে বিজ্ঞাপন প্ৰকাশ কৰিছিলে সেই পদবিলাকৰ ইণ্টাৰভিউ হ'ব 3 তাৰিখৰ পৰা আৰু তাৰে আপোনালোকৰ 23 তাৰিখৰ পৰা আপোনালোকে এডমিটসমূহ ডাউনলোড কৰিব পাৰিব। আৰু নটিচখনত কিছুমান দুটা কথা ইম্পৰ্টেণ্ট লিখা আছে। তো সেই ইম্পৰ্টেণ্ট কথাকেইটা আপোনালোকক জনাম, যিকেইটা বস্তু আপোনালোকে বহুতে মোক আগতেও কৈ আছিলে আৰু কিছুমান মোৰ হোৱাটছআপ গ্ৰুপতো কৈ আছিলে, এইটো বিষয়ে ডিছকাছ কৰিছিলে যে APR হওক বা ABUBৰ কাৰণে যুটীয়াভাৱে ইণ্টাৰভিউ পাতিব নেকি বা ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে যুটীয়াভাৱে ইণ্টাৰভিউ। তো সেইখিনি কথা আপোনালোকৰ আলোচনা কৰিম ভিডিঅ'টো। তো ভিডিঅ'টোৰ ভিতৰলৈ যোৱাৰ আগতে আপোনালোকে এটা সৰু অনুৰোধ, যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাইছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু আজি ভিডিঅ'টো প্ৰায় শ্বেয়াৰ কৰি দিব। কথাখিনি ইম্পৰ্টেণ্ট। গোটেই নটিচখনত স্পষ্টকৈ লিখা আছে যে আপোনালোকৰ যি ইণ্টাৰভিউ হ'ব সেই ইণ্টাৰভিউ মানে আপুনি যদি কেইবাটাও পদৰ কাৰণে এপ্লাই কৰিছিলে, ধৰি লওক আপুনি APRৰ কাৰণেও যদি আপুনি ছায়েন্স আৱাৰ হয় তেতিয়াহ'লে আপুনি APRৰ কাৰণেও এপ্লাই কৰিব পাৰিছিলে বা পাৰিব। তাৰপিছতে আপুনি ABUৰ কাৰণেও পাৰিব, UBৰ কাৰণেও পাৰিব। ঠিক তেনেকৈ আপোনাৰ যদি লাইচেঞ্চ আছে লগতে ড্ৰাইভাৰ কাৰণেও যদি আপুনি অৰ্থাৎ আপুনি যদি যিমানকেইটা পদৰ কাৰণে এপ্লাই কৰিছিলে কিন্তু আপুনি এটাহে চিলেকশ্যন বাচিব পাৰিব বা এটা পদহে আপুনি কোৱালিফাইড হ'ব। তাত লিখা আছে লাষ্টত ওপৰ কথাখিনি বাৰু সিমানখিনি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো ওপৰ কথাখিনি নালাগে, যিখিনি কথা লিখা আছে সেইখিনি ৰেফাৰেঞ্চৰ নম্বৰহে দিয়া আছে। লাষ্টত লিখা আছে দ্য Physical Standard Test PST and Physical Efficiency Test PET will be conducted for the post mentioned above where the PET consists of 32 meter and 32 meter and 16 meter race for male and female, অৰ্থাৎ ল'ৰাৰ কাৰণে 32 মিটাৰ আৰু ছোৱালীৰ কাৰণে 16 মিটাৰ দৌৰ হ'ব। আৰু hence candidates who have applied against more than one advertisement having the same standard for the race will attend the PST and PET only once for all the posts she has applied for the Physical Standard Test PST and Physical Efficiency Test PET। অৰ্থাৎ আপোনালোকে কেইবাটাও পদৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিছিলে কিন্তু আপুনি এটা পদৰ কাৰণেহে কোৱালিফাইড হ'ব। চাবলৈ গ'লে তাত লিখা আছে যে আপুনি যদি মই চাওঁ একে মানদণ্ডৰ এটাতকৈ অধিক বিজ্ঞাপনৰ বিৰুদ্ধে আবেদন কৰা প্ৰাৰ্থীসকলে তেওঁৰ আবেদন কৰা সকলো পদৰ বাবে মাত্ৰ এবাৰহে PST বা PET উপস্থিত থাকিব। মানে কি আপুনি ধৰি লওক যদি মই আগতে মানে APRও যদি আপুনি এপ্লাই কৰিছে, ABUBও যদি কৰিছে, আপোনালোকে যিকোনো মানে অকল সেই গোটেইখিনি পোষ্টৰ বিপৰীতে আপুনি অকল এবাৰে ইণ্টাৰভিউ দিব লাগিব বা আপোনাৰ এবাৰে ৰানিং হ'ব, এবাৰে জাম্প হ'ব। বাকী ৰিটেন টেষ্টটো বেলেগ কথা, কিন্তু ইয়াত PST আৰু PET কথাই লিখা আছে। তো কথাটো তেনেকুৱা ধৰণৰ। আপুনি APRও যদি যিটো মানে এই চিষ্টেমটো চাবলৈ গ'লে আপোনাৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিখিনি প্ৰচিডিউৰ আছিলে, আসাম ফৰেষ্ট গাৰ্ড, আসাম APF ড্ৰাইভাৰ কনষ্টেবল, ড্ৰাইভাৰ আৰু ফৰেষ্ট গাৰ্ড, তো এই গোটেইকেইটা যেনেদৰে আপোনালোকৰ কম্বাইন মানে ইণ্টাৰভিউ পাতিছিলে এই একেই চিষ্টেম এইবাৰো সেই ইণ্টাৰভিউটো তেনেকুৱাই কৰিব। এইটো মই কোৱা নাই, এই নটিচখনত লিখা আছে, আপোনালোকে স্পষ্টকৈ তাত আপোনালোকে লাষ্টৰ শেষৰ যি পেগাপটো আছে সেই পেগাপটো চালে গম পাব। তো খুবেই ভাল কথা। যদি আপুনি মুঠতে তাত আপোনালোকৰ প্ৰিফাৰেঞ্চৰ ওপৰত সুধিব যে আপুনি কোনটোত যাব পাৰিব। যদি আপুনি AB হয় AB চইচ কৰিব পাৰিব বা UB হ'লে UB কৰিব পাৰিব বা APR হ'লে APR কৰিব পাৰিব, কিন্তু আপোনাৰ তাত ৰানিঙৰ মাৰ্কছটো আহি গ'ল। যদি আপুনি কোনটো ক্ষেত্ৰত কোৱালিফাইড কৰে, গোটেই মানে যিসকলে ফাৰ্ষ্টৰ ইণ্টাৰভিউ দিছিলে গোটেই ছেইম কণ্ডিশ্যন হ'ব আৰু যিসকলে ফাৰ্ষ্ট টাইম দিব তেওঁলোকৰ অলপ বুজাত অসুবিধা হ'ব। তথাপিতো আপোনালোকে চিন্তা নাই, গোটেই প্ৰিপেৰেশ্যন হৈ যাব। তো ফাইনেলি বহুত ভাল খবৰ, অসম আৰক্ষীৰ ফালৰ পৰা নটিচৰ কাৰণে বহুতে সুধি আছিলে, আজি ফাইনেল নটিচ আহিলে। নিশ্চয় আশা আৰু আপোনালোকে ভিডিঅ'টো ভাল পালে, আৰু ভাল পালে যদি লাইক কৰিব আৰু সকলো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।